নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পঞ্চম শ্ৰেণী অসমীয়া ফাৰ্ষ্ট ইউনিট টেষ্টত 2025ৰ কেনেকুৱা প্ৰশ্ন আহিব পাৰে সেইটো আজি আমি আলোচনা কৰিম। সময় দিব 2 ঘণ্টা, মুঠ নম্বৰ 50। 1 নম্বৰৰ প্ৰশ্ন, অসম আমাৰ ৰূপহী নাইবা পিঠাৰ মেল কবিতাটোৰ প্ৰথম 8 শাৰী লিখি কবিগৰাকীৰ নাম লিখা। 2 নম্বৰ, তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ লিখা। 5টা প্ৰশ্ন দিছে, চমু উত্তৰ লিখিব কৈছে। ক, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? খ, শৰৎ নিশাই আইৰ কেশক কিহেৰে সজায়? গ, সৰ্বজনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? ঘ, অৰূপে পঢ়া স্কুলখনৰ নাম কি? ঘ, খোলাচাপৰি পিঠা কোনে কি বুলি সম্বোধন কৰিছিল? 3 নম্বৰ, বিপৰীত লিংগ বুজোৱা শব্দ লিখা। বিপৰীত লিংগ বুজোৱা 5টা শব্দ লিখিব দিছে। কি আছে? ৰজা, ল'ৰা, বন্ধু, যুৱক, দৰা। তাৰপিছত 4 নম্বৰ, সমাৰ্থক শব্দ লিখা। 6টা সমাৰ্থক শব্দ দিছে। পদুম, সূৰ্য, ঘৰ, পৃথিৱী, বায়ু, আকাশ। 5 নম্বৰ, বাক্য ৰচনা কৰা। 6টা বাক্য ৰচনা কৰিব দিছে। অলেখ, আদৰ, পৰিৱেশ, গছ-গছনি, খেতি-বাতি, চৰাই চিৰিকটি। 6 নম্বৰ, উত্তৰ লিখা। 3টা প্ৰশ্ন দিছে। 3টা প্ৰশ্নত 6 মাৰ্ক আছে। এটা প্ৰশ্নত 2 মাৰ্ক কৰি দিয়া আছে। প্ৰশ্নবিলাক চাই লোৱা। ক, ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? খ, সৰ্বজনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? গ, এই দেশত বেছি দিন নাই আমাৰ ভাত। 7 নম্বৰ, তলৰ যুক্তাক্ষৰসমূহ ভাঙি এটাকৈ শব্দ লিখা। তলৰ যুক্তাক্ষৰসমূহ ভাঙি এটাকৈ শব্দ লিখিব কৈছে। 4টা দিয়া আছে। 4 নম্বৰ। 8 নম্বৰ, তলৰ অংশ দুটা আঁচ টানি মিলোৱা। তলৰ অংশ দুটা আঁচ টানি মিলাবলৈ কৈছে। ইয়াত 4 মাৰ্ক দিয়া আছে। 9 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ পৰা বিচাৰি উলিয়াই খালী ঠাই পূৰ কৰা। ঠাই বানানটো মিষ্টেক হৈছে। কি কৈছে? তলত দিয়া প্ৰশ্নসমূহ বিচাৰি উলিয়াই খালী ঠাই পূৰ কৰা। এই শব্দ দিয়া আছে ওপৰত, তাৰ পৰা বিচাৰি উলিয়াই খালী ঠাইবোৰ পূৰ কৰিব দিছে। শব্দবোৰ কি দিয়া আছে? ভৰালী, কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ, ঘিণ। তলত খালী ঠাই দিয়া আছে। ক, অকস্মাত। খ, বিহুৰ আগদিনা। তেনেকৈ গ, ঘ, ঙ আৰু চ। মুঠ 6টা দিয়া আছে। ইউনিট টেষ্টত এনেকুৱা প্ৰশ্ন আহিব পাৰে, তোমালোকে প্ৰশ্নটো চাই ল'বা। এনেকুৱা প্ৰশ্নসমূহ পোৱাৰ কাৰণে মোৰ চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।